আত্মসহায়ক মহিলাসকলৰ এপ্ৰুভ লিষ্টত নাম থাকিলে লাভ কৰিব 25,000 কোটি টকা। লক্ষ্য কৰিব পাৰিছে মোৰ ওচৰত এপ্ৰুভ লিষ্ট কিন্তু আছে। লিষ্টত আপোনাৰ নাম আছে নে নাই কেনেকৈ চেক কৰিব সবিশেষ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। যদি আপুনি গোটৰ মহিলা হৈ আছে তেন্তে আপোনাক ৰিকুৱেষ্ট কৰিম ভিডিঅ'টো এৰি নাযাব। সকলো প্ৰচেছ আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমত জনাই দিম। যদি আপুনি টকা পাবলৈ যদি অপেক্ষা কৰি আছে যে আপোনাৰ যি 10,000 টকা কেতিয়া সোমাব একাউণ্ট যোগে সবিশেষ আপোনাক জনাই দিম। প্ৰথমত মোৰ ওচৰত এখন নটিফিকেশ্যন আছে, মই আপোনালোকক জনাই আছোঁ। আত্মসহায়ক মহিলাসকলৰ নাম এপ্ৰুভ লিষ্টত অন্তৰ্ভুক্ত কৰিব 10,000 টকা পোৱাৰ পিছত এই এপ্ৰুভ লিষ্টত নাম থাকিলে লাভ কৰিব 25,000 কোটি টকা। ইতিমধ্যে গোটৰ মহিলাৰ ফোন কল যোগে ইণ্টাৰভিউ আৰম্ভ কৰিছে। ইণ্টাৰভিউ শেষ হোৱাৰ পিছত সকলোৰে একাউণ্টত সোমাই পৰিব প্ৰথম 10,000 টকা। এই টকালৈ ভালকৈ ব্যৱহাৰ কৰা সকলক আকৌ 25,000 টকাৰ লিষ্টত অন্তৰ্ভুক্ত কৰিব। ইণ্টাৰভিউত এইবাৰ প্ৰশ্ন সুধিব পাৰে। 1 অমৃত বৃক্ষৰ গছপুলি কেইডালকৈ ৰুইছে আপুনি? 2 গছপুলি কেইটা জীয়াই আছেনে? 3 আপোনাৰ ল'ৰা ছোৱালী কেইটা আছে? 4 আপোনাৰ ল'ৰা ছোৱালী স্কুলত পঢ়ি আছেনে? এইবোৰ প্ৰশ্ন কিন্তু আপোনাক সুধিব। এই প্ৰশ্নৰ উত্তৰ আপুনি দিব লাগিব। আৰু তাৰপিছত জনাই আছোঁ কি যেতিয়া আপুনি প্ৰথম কিস্তিত 10,000 কোটি টকা পাব তাৰ পিছতে আপোনাৰ 25,000 টকাৰ একাউণ্টত এই এনেকুৱাকৈ এখন লিষ্ট তৈয়াৰ কৰিব, যিটো ফাইনেল লিষ্ট অৰ্থাৎ এপ্ৰুভ লিষ্ট। এই এপ্ৰুভ লিষ্ট কিন্তু আপোনাৰ কৰি দিব। প্ৰথম কিস্তি আপুনি 10,000 পাব লাগিব। যিসকলে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক কিন্তু এই 25,000 টকাৰ লিষ্টত অন্তৰ্ভুক্ত কৰিব। অৰ্থাৎ এই লিষ্টত যিসকলৰ নাম থাকিব তেওঁলোকে 25,000 কৈ লাভ কৰিব অসম চৰকাৰৰ পৰা। সৰ্বমুঠ 35,000 টকা লাভ কৰিব। হয়, এইটোৱে আছিল আপোনালোকৰ বাবে আজি দিবলগীয়া আপডেট। ভিডিঅ'টো চাই কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট এটা কৰি জনাব। আৰু নিতৌ ভিডিঅ' পাই থাকিবলৈ হ'লে পেজটো ফ'ল' কৰিব আৰু ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো এটা শ্বেয়াৰ কৰি সকলোকে দেখাৰ সুযোগ কৰি দিব। আজিলৈ মানে ধন্যবাদ।